সন্মুখত টি20 বিশ্বকাপ 2 জুনৰ পৰা আৰম্ভ হ'ব আৰু 2 জুনৰ পৰা আৰম্ভ হ'বলগীয়া টি20 বিশ্বকাপৰ বাবে ইতিমধ্যে প্ৰতিখন বোৰ্ডে প্ৰতিটো দলৰ ইতিমধ্যে তালিকা তেওঁলোকে ঘোষণা কৰিছে বিসিসিআই ঘোষণা কৰিছে একেটা সময়তে আমি আপোনালোকক জনাইছো যে শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিল নিউজিলেণ্ডৰ টিম ঘোষণা কৰিছে লগতে আমি আপোনালোকক জনাইছো যে যিকেইটা দল এতিয়ালৈকে ঘোষণা হোৱা নাই সেই দলকেইটাও ইতিমধ্যে লাহে লাহে ঘোষণা হ'ব টি20 বিশ্বকাপৰ বাবে সকলো সাজু হৈছে টি20 বিশ্বকাপ 2 জুনৰ পৰা আৰম্ভ হ'ব গতিকে প্ৰতিটো প্ৰান্ততে উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু এই টি20 বিশ্বকাপ এবাৰ ভাৰতে জয়ী হওক ভাৰত চেম্পিয়ন হওক সেই আশা সকলোৱে কৰিছে টি20 বিশ্বকাপৰ সময়সূচী কেনেকুৱা হ'ব আৰু টি20 বিশ্বকাপত কোন কাৰ মুখামুখি হ'ব কেতিয়া মুখামুখি হ'ব সেয়া আমি আপোনালোকক জনাবলৈ গৈছো উল্লেখ্য যে টি20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা হোৱাৰ সমান্তৰালভাৱে আমি আপোনালোকক জনাইছো যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে খেলিব টি20 বিশ্বকাপ আৰু একেটা সময়তে আমি আপোনালোকক জনাইছো যে ইউএসএ আৰু কানাডাৰ খেল প্ৰথমখন খেল অনুষ্ঠিত হ'ব জুনৰ 1 তাৰিখে 1 জুনৰ পৰা খেল আৰম্ভ হ'ব 2 জুনত খেল হ'ব ৱেষ্ট ইণ্ডিজে সেই দিনটোত ভুমুকি মাৰিব খেলপথাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টি20ৰ খেল চাবলৈ সকলো সাজু হৈ থাকিব ইতিমধ্যে টি20 বিশ্বকাপৰ বাবে সকলো সাজু হৈ পৰিছে জুনত অনুষ্ঠিত হ'বলগীয়া এই টি20 বিশ্বকাপ আৰু এই টি20 বিশ্বকাপৰ বাবে সকলো সাজু আমি ইতিমধ্যে উল্লেখ কৰিছো 3 জুনত নামিবিয়া আৰু ওমান নামিব যুজত শ্ৰীলংকা সাউথ আফ্ৰিকাৰ খেল আছে 3 জুনত চতুৰ্থখন মেচ 4 জুনত আফগানিস্তান উগান্ডাৰ খেল হ'ব 4 জুনত ইংলেণ্ড স্কটলেণ্ডৰ খেল আছে নেদাৰলেণ্ড নেপালৰ খেল আছে 4 জুনত দুখন খেল আছে 5 জুনত ইণ্ডিয়া আৰু আয়াৰলেণ্ডৰ খেল আছে টি20 বিশ্বকাপৰ অষ্টমখন খেলত 8 জুনত ইণ্ডিয়া আয়াৰলেণ্ড 1 জুনৰ পৰা আৰম্ভ হ'বলগীয়া টি20 বিশ্বকাপ প্ৰথমখন খেল অনুষ্ঠিত হ'ব ইউএসএ আৰু কানাডাৰ মাজত আমি আপোনালোকক জনাইছো টি20 বিশ্বকাপৰ ইতিমধ্যে সময়সূচী ঘোষণা কৰা হৈছে আৰু সেই সময়সূচী অনুসৰি কাৰ মাজত কেতিয়া খেল অনুষ্ঠিত হ'ব সেই সন্দৰ্ভতো জনাইছো যে জুনত অনুষ্ঠিত হ'বলগীয়া এই টি20 বিশ্বকাপৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে 6 জুনত ইউএসএ পাকিস্তানৰ খেল আছে 6 জুনত অষ্ট্ৰেলিয়া ওমানৰ খেল আছে 7 জুনত নামিবিয়া স্কটলেণ্ডৰ খেল আছে 7 জুনত কানাডা আয়াৰলেণ্ডৰ খেল আছে 8 জুনত আফগানিস্তান নিউজিলেণ্ডৰ খেল আছে 8 জুনত বাংলাদেশ শ্ৰীলংকাৰ খেল আছে 8 জুনত নেদাৰলেণ্ড সাউথ আফ্ৰিকাৰো খেল আছে একেটা সময়তে আমি আপোনালোকক জনাইছো জুনৰ 8 তাৰিখে অষ্ট্ৰেলিয়া ইংলেণ্ডৰ আৰু এনেদৰে আগবাঢ়িব 9 জুনত ৱেষ্ট ইণ্ডিজ উগান্ডা আৰু এখন গুৰুত্বপূৰ্ণ খেল 8টা বজাত অনুষ্ঠিত হ'ব ইণ্ডিয়া আৰু পাকিস্তানৰ খেল হ'ব 9 জুনত ইণ্ডিয়া আৰু পাকিস্তান মুখামুখি হ'ব 9 জুনত ওমান স্কটলেণ্ডৰ খেল আছে 10 জুনত বাংলাদেশ সাউথ আফ্ৰিকাৰ খেল আছে 11 জুনত কানাডা পাকিস্তানৰ খেল আছে 12 জুনত নেপাল শ্ৰীলংকাৰ খেল আছে 12 জুনত অষ্ট্ৰেলিয়া নামিবিয়াৰ খেল আছে 12 জুনত ইউএসএ ইণ্ডিয়াৰ খেল হ'ব 13 জুনত ৱেষ্ট ইণ্ডিজ নিউজিলেণ্ডৰ খেল 13 জুনত বাংলাদেশ নেদাৰলেণ্ডৰ খেল ইংলেণ্ড ওমানৰ খেল 14 জুনত আফগানিস্তানৰ খেল আছে গতিকে ইতিমধ্যে টি20 বিশ্বকাপৰ বাবে সকলো সাজু হৈ পৰিছে আৰু 1 জুনৰ পৰা আৰম্ভ হ'বলগীয়া টি20 বিশ্বকাপ এই টি20 বিশ্বকাপৰ বাবে সকলো সাজু হৈ পৰিছে টি20 বিশ্বকাপক লৈ ইতিমধ্যে চৰ্চা টি20 বিশ্বকাপ আৰম্ভ হ'ব এই টি20 বিশ্বকাপক লৈ সকলোৰে আশা জুনৰ আৰম্ভ হ'বলগীয়া এই টি20 বিশ্বকাপত এবাৰ ভাৰত চেম্পিয়ন হওক সকলোৱে আশা কৰিছে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে সফলতা অৰ্জন কৰক আৰু চেম্পিয়ন হওক সেয়া আশা কৰিছে গতিকে টি20 বিশ্বকাপৰ বাবে ক্ৰীড়াপ্ৰেমী অধীৰ অপেক্ষাৰে ৰৈ আছে আৰু মাত্ৰ কেইটামান দিন তাৰ পাছতে টি20 বিশ্বকাপ